ইয়াত যিখিনি আপোনালোকে চিকিৎসা সেৱা আগবঢ়াই আছে জনসাধাৰণৰ কাৰণে আচলতে ইয়াত দুখীয়া শ্ৰেণীৰ ৰাইজ মধ্যবিত্ত নিম্ন মধ্যবিত্ত ৰাইজ ইয়ালৈ আহে আৰু বিভিন্ন সময়ত ইয়াত উন্নত চিকিৎসা নাপায় আপোনাৰ গুৱাহাটী অথবা অন্যান্য জেগালৈ যাবলগীয়া অৱস্থা বিভিন্ন সময়ত হৈছে মই নিজে এজন ভুক্তভোগী ইয়াত লাগিছিলে যিটো মাচুল আপুনি 600 টকাৰ পৰিৱৰ্তে 6000 টকালৈ বৃদ্ধি কৰিছে তাৰ মানে 100% আপোনালোকে বৃদ্ধি কৰাইছে গতিকে 100% পৰ্যন্ত ইয়াত কেলে বৃদ্ধি কৰাবলগীয়া হ'ল যিটো আপোনাৰ গুৰুত্বপূৰ্ণ যিটো অপাৰেশ্যনৰ কথা আপোনালোকে উল্লেখ কৰিছে মেজৰ অপাৰেশ্যন সেইটো আগতে 600 টকাত কৰি আহিব পাৰিছিলে এতিয়া 6000 টকালৈ আপোনালোকে লৈ গৈছে তাৰ সমান্তৰালভাৱে অন্যান্য অপাৰেশ্যন 600 টকাৰ ঠাইত 3000 টকালৈ বৃদ্ধি কৰিছে পেইং কেবিন আপোনালোকে 1800 টকাৰ ঠাইত আপোনালোকে 3000 টকালৈ লৈ গৈছে দৈনিক যি বিচনাৰ চাৰ্জ 10 টকাৰ পৰিৱৰ্তে আপোনালোকে 50 টকালৈ লৈ যাবলগীয়া হৈছে কি কাৰণে কৰিবলগীয়া হ'ল এই কথাখিনি আমাক ৰাজহুৱা কৰিব লাগে আমাৰ কৃষক মুক্তিৰ কথাটো আপোনাক একেচাটতে কৈ দিছোঁ যে আপুনি কালি যিখন সংবাদ মেল দি ক'লে এই সংবাদ মেলত কোৱা কথাখিনি কেৱল আপোনালোকৰ কৰ্তৃপক্ষৰ বা আপোনাৰ অধ্যক্ষৰ নিজা নে মানে আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিজা নে এইটো আপোনাৰ চৰকাৰৰ অনুমতি পাইহে আপুনি এখন সংবাদ মেল দিছে এই কথাটো আমাক স্পষ্ট ৰূপত ক'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল এখন চৰকাৰী চিকিৎসালয় চলে আপুনি সকলোৱে জানে যে আমাৰ কৰ কাটলেৰে চলে ইয়াত সৰহসংখ্যক দুখীয়া মানুহখিনি আহে এই কথাখিনি আপোনাক নতুনকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু আজি আমাক আপুনি কোৱাবৰ কাৰণে আপুনি আমাক বাধ্য কৰাইছে আৰু আমি এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে আপোনাক এই কথাখিনি ক'বলৈ আহিছোঁ যে ইয়াত এতিয়া আপুনি চব ফ্ৰীকৈ দিয়াৰ পিছতো আমাৰ মানুহে কৰিব নোৱাৰে তাৰ পিছতো আপোনাৰ অনুমতি বিচাৰে ছাৰ আপুনি এইটো কৰি দিয়কচোন আমুক পেচেণ্টজনক আপুনি অকণমান সহায় কৰি দিয়কচোন ভালকৈ ট্ৰিটমেণ্ট কৰা নাই এনেকুৱা কৰা নাই এই কথাখিনি আপোনাক ক'বলগীয়া হয় গতিকে এই কথাখিনি জনাৰ পিছতো আমাৰ যি দুখীয়া মানুহে পায় মাত্ৰ দিনটোত হাজিৰা কৰি 250 টকা সেই 250 টকাৰে আপোনাক 6000 টকা দি কেনেকৈ এটা মেজৰ অপাৰেশ্যন কৰাব পাৰিব যি নোৱাৰে সেই মানুহখিনিহে চৰকাৰী চিকিৎসালয়হে গতিকে আপুনি আমাক প্ৰথমতে ক'ব লাগে যে এই সিদ্ধান্তটো আপোনালোকৰ মেডিকেল কৰ্তৃপক্ষৰ নে আপোনালোকক চৰকাৰে দিছে কাৰণ আপোনাক আমি দেখিবলৈ পাইছোঁ আপোনাৰ কাষতে হিতেন্দ্ৰ নাথ গোস্বামী যিজন আমাৰ বিজেপিৰ বিধায়ক স্থানীয় বিধায়ক তেখেতক আপুনি লগত লৈ লৈছে কিন্তু বক্তব্য আপোনাৰ সন্মুখে গৈছে গতিকে আপোনাক লগ পাবৰ কাৰণে আমি আচলতে ইয়ালৈ আহিছিলোঁ আপুনি অহাত পলম কৰাৰ কাৰণে আমাৰ এই কথাখিনি আপোনাক ক'বলৈ আহিছোঁ আৰু চৰকাৰে যিখিনি দিছে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা তেওঁলোকে 1 টকাও দিব নালাগে তেনেকৈ ধৰক আপোনাৰ নৱজাতক শিশু এটা 1 বছৰ হোৱালৈকে আমি 1 পইচা দিব নালাগে ইয়াতে আপোনাৰ যিকোনো ধৰণৰ HIV আক্ৰান্ত মানুহ হওক ধৰক জাপানিজ এনকেফেলাইটিছ আপোনালোকে জানে AES চিণ্ড্ৰমৰ যিমানবিলাক আহে সকলো বিনামূলীয়া চিকিৎসা হয় ইয়াতে আপোনাৰ থেলাচেমিয়া আহিছে ধৰক বিনামূলীয়া চিকিৎসা হয় জেলৰ পৰা অহা পাতি বিনামূলীয়া চিকিৎসা হয় যে অৰ্ফেন যি হোমত আছে যিখিনি দুখীয়া মানুহৰ কাৰণে যি আছে এটা সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা হয় আমি এতিয়া আপোনালোকে বঢ়োৱাৰ ক্ষেত্ৰত ইয়েছ চৰকাৰে আমাক অনুমতি দিছে এনেকুৱা কোৱা নাই যে এইখিনি আমি প্ৰপ'জ ৰেট এতিয়ালৈকে এইটো ইমপ্লিমেণ্টেশ্যন হোৱা আমি ভাবিছোঁ এই কথাটো তাত আহিব আৰু 6000 টকা নহয় 3000 টকাই হ'ব তাৰ ওপৰত আমাৰ দিশটো আপোনালোকে কৈছে কিন্তু কিছুমান ক্ষেত্ৰত ধৰক আমি বঢ়াবলৈ কাৰণ ধৰক এতিয়া আমাৰ হস্পিটেল এখন চলাবলৈ ইমান ডাঙৰ হস্পিটেলত আপোনালোকে জানে আনুষংগিক বহুত খৰচ আছে আমি চব বস্তু আপোনালোকে যেতিয়া চিকিৎসা দিওঁ আমিতো এনেইতো কৰিব নাহে আপুনি সেই কথাটো ক'বলৈ দিওঁ কথাটো ক'বলৈ দিওঁ আপোনালোকে কৈ থাকিব ধৰক এইখন মই এই ব্যক্তি এনেকুৱা ফোৰামত বনাব খোজা নাই আপোনালোকক উত্তৰটো দিব খুজিছোঁ আমাৰ কাম আছে এতিয়া সিহঁতৰ মিটিঙে আছে মই কৈছোঁ গতিকে আমাৰ সমুদ্ৰ যিখিনি মানুহে এটা বিনামূলীয়া চিকিৎসা যোৱা ফ্ৰী চিকিৎসা পাই আছে পাই থাকিব আমাৰ ধৰক 500 কিমানটা আমাৰ 536টা 536টা আমাৰ ধৰক মানে হেড আছে ধৰক পইচা লোৱা আমাৰ কথা কৈছোঁ লেবৰেটৰী টেষ্ট চব বস্তু কোনো এটাতো 1 পইচা পোৱা নাই আপুনি চাব পাৰে যে বাকী কলেজৰ তুলনাত বা আমাৰ আমি 1 পইচাও কোনো চিটি স্কেন কওক এক্সৰে কওক আল্ট্ৰাচাউণ্ড কওক তেজৰ পৰীক্ষা কৰক যি বস্তুটো কৰক আমাক ক'তো একো বাধা নাই গতিকে আমি আৰু নবঢ়াৰ কথা নহয় তাৰোপৰি আমি সেইখিনি ফ্ৰী কৰিব খুজিছোঁ আটাইতকৈ আপোনালোকে সেইটো কথা বোধ নাজানে বা সেইটো ভবা নাই কথাটো আপুনি যদি প্ৰাইভেট হস্পিটেলত প্ৰাইভেট ডক্টৰৰ ক'ৰবাত দেখুৱায় আপোনাৰ যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেইখিনি আপোনালোকে ইয়াতে কৰিব পাৰিব এতিয়া আমাৰ আগতে এনেকুৱা আছিলে যে যোৰহাট মেডিকেল কলেজত যিয়ে দেখুৱাব যিয়ে টিকেট কৰিব তেওঁলোকেহে মাত্ৰ ইয়াতে লেবৰেটৰী পৰীক্ষা কৰিব পাৰে এতিয়া আপোনালোকে সকলোৱে কৰিব পাৰিব য'তেই নেদেখুৱাক মিছনত দেখুৱাওক যিখিনি দেখুৱাওক প্ৰাইভেট ডক্টৰক দেখুৱাওক আপুনি আহিব আৰু আমাৰ ৰেটবিলাক বাহিৰৰ প্ৰাইভেট লেবৰেটৰীতকৈ 1/3 বা 1/4 গতিকে আপুনি সেইটো কৰিব পাৰে য'ত বাহিৰত ধৰক 7000 টকাত কিবা এটা আপুনি চিটি স্কেন কৰিব আমাৰ ইয়াতে 2000 টকাতে কৰিব পাৰিব 5000 টকাতে MRI কৰিব পাৰিব য'ত 9-10,000 টকা দিব নালাগে এনেকৈ ধৰক আমি কেছবিলাক কৈছোঁ বাহিৰত যিবিলাক 1000 টকাৰ কেছ হয়তো আমি 400 টকাতে আমাৰ ইয়াতে হয় সেই সুবিধাটো আমি দিব খুজিছোঁ আমি চৰকাৰে দিব খুজিছোঁ তাৰপৰাতো আমাৰ একো লাভ নহয় লাভমূলক নহয় সেইখিনি ছাৰ্ভিচ দিব খুজিছোঁ কিন্তু হস্পিটেলটো চলাব লাগিলে ভালকৈ কিবা এটা কৰিব লাগিলে মেচিনাৰী কিনিব লাগিলে বস্তু কিনিব লাগিলে আমিতো তুমি পইচা আহিব লাগিব ক'ৰবাত সেইটো কাৰণে আমি এটা প্ৰপ'জ কৰিছিলোঁ ভাবিছোঁ এক্সিকিউটিভ আপোনাক কৈছে চৰকাৰে আমাক নিৰ্দেশ দিছে ডেফিনেটলি আৰু এইটো চৰকাৰে এইটোৰ ওপৰতো চাব চাই পেলাই তেওঁলোকে আমাৰ এনেকুৱা কথা যে এইখিনি মোৰ ফাইনেল নহয় যে তেওঁলোকে চাব
আৰু ইমপ্লিমেণ্ট আমি কৰাই নাই আমি কৰিব খুজিছোঁহে কথাটো তেনেকুৱা আৰু সেইটো কাৰণে ৰাইজক জনাইছোঁ যাতে কাৰণ ৰাইজেও জানিব লাগিব কিবা এটা কৰিলে সেইটো কাৰণে আমি জনাইছোঁ কোনো বস্তু ফাইনেল হোৱা নাই আমি কোনো ৰেট বঢ়াই ল'বলৈ আৰম্ভ কৰা নাই আৰু এইটো কথা মই আকৌ পুনৰাই কওঁ দুখীয়া মানুহখিনি যিখিনি চিকিৎসা এটা পাই আছে বিনামূলীয়াকৈ এখন মানে পাই থাকিব ইয়াতে যিখিনি মানুহ চিকিৎসা পায় তাৰ ওপৰত আমি 13টা 14টা কেটেগৰী যিবিলাক মানুহ আহে ইয়াতে সকলোকে আমি সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা দিওঁ ধৰক গৰ্ভৱতী মাতৃ বিনামূলীয়া চিকিৎসা মানুহ আহে চৰকাৰে যিখিনি দিছে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা তেওঁলোকে 1 টকাও দিব নালাগে তেনেকৈ ধৰক আপোনাৰ নৱজাতক শিশু এটা 1 বছৰ পঢ়ালৈকে আমি 1 পইচাও দিব নালাগে ইয়াতে আপোনাৰ যিকোনো ধৰণে হেপাটাইটিছ HIV আক্ৰান্ত মানুহ হওক ধৰক জাপানিজ এনকেফেলাইটিছ আপোনালোকে জানে এইডছ চিণ্ড্ৰমৰ যিমানবিলাক আহে সকলো বিনামূলীয়া চিকিৎসা হয় ইয়াতে আপোনাৰ থেলাচেমিয়া আহিছে ধৰক বিনামূলীয়া চিকিৎসা হয় জেলৰ পৰা অহা পাতি বিনামূলীয়া চিকিৎসা হয় যে অৰফেন যি হোমত আছে যিখিনি দুখীয়া মানুহৰ কাৰণে যি আছে এটা সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা হয় আমি এতিয়া আপোনালোকে বঢ়োৱাৰ ক্ষেত্ৰত ইয়াত চৰকাৰে আমাক অনুমতি দিছে এনেকুৱা কোৱা নাই যে এইখিনি আমি প্ৰপ'জ ৰেট এতিয়ালৈকে এইটো ইমপ্লিমেণ্টেশ্যন হোৱা আমি ভাবিছোঁ এই কথাটো তাত আহিব আৰু 6,000 টকা নহয় 3,000 টকাই হ'ব তাৰ ওপৰত আমাৰ দিশটো আপোনালোকে কৈছে কিন্তু কিছুমান ক্ষেত্ৰত ধৰক আমি বঢ়াবলৈ কাৰণ ধৰক এতিয়া আমাৰ হস্পিটেল এখন চলাবলৈ ইমান ডাঙৰ হস্পিটেলত আপোনালোকে জানে আনুষংগিক বহুত খৰচ আছে আমি চব বস্তু আপোনালোকে যেতিয়া চিকিৎসা দিম আমিতো এনেইতো কৰিব নাহে মহাশয় আপুনি সেই কথাটো ক'বলৈ দিয়ে হয় কথাটো ক'বলৈ দিয়ে আপোনালোকে কৈ থাকিব যে এইখন মই ব্যস্ত এনেকুৱা ফৰামত বনাব খোজা নাই আপোনালোকে উত্তৰ দিব খুজিছোঁ আমাৰ কাম আছে এতিয়া মিটিঙে আছে মই কৈছোঁ গতিকে আমাৰ সম্পূৰ্ণ যিখিনি মানুহে এটা বিনামূলীয়া চিকিৎসা ফ্ৰী চিকিৎসা পাই আছে পাই থাকিব আমাৰ ধৰক 500 কিমানটা আমাৰ 537টা 536টা আমাৰ ধৰক মানে হেড আছে ধৰক পইচা লোৱা আমাৰ কথা কৈছোঁ লেবৰেটৰী টেষ্ট চব বস্তু কোনো এটাতে 1 পইচা আপুনি চাব পাৰে যে বাকী কলেজত বা আমাৰ আমি 1 পইচাও কোনো চিটি স্কেন কওক এক্সৰে কওক আল্ট্ৰাচাউণ্ড কওক তেজৰ পৰীক্ষা কৰক যি বস্তুটো কৰক আমাক ক'তো একো বাধা নাই গতিকে আমি আৰু নবঢ়া কথা নহয় তাৰোপৰি আমি সেইখিনি ফ্ৰী কৰিব খুজিছোঁ আটাইতকৈ আপোনালোকে সেইটো কথা বোধ কৰি নাজানে বা সেইটো ভবা নাই কথাটো আপুনি যদি প্ৰাইভেট হস্পিটেলত প্ৰাইভেট ডক্টৰ ক'ৰবাত দেখুৱায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত